ঘোষে নৰপতি হো প্ৰজাক পালন বুদ্ধি নামে মন্ত্রী হই আছিল আৰু যাৰ কিন্তু সেই ধৃষ্ট বুদ্ধিয়ে হো তলে তলে ৰজা হিংসা হো কৰে মন্ত্ৰী দধি ৰজা হো পুত্ৰ কন্যা নাই হো পুত্ৰৰ বাবে হৰি ভক্তি হো কৰে মহা আৰু এতিয়া চাওক এই ভাগ্যৰ লিখন চোৱা অখণ্ডননা অ প্ৰভুৰ কৃপাত রানী ও গর্ভবতী আৰু দিনে দিনে রানীর গর্ভ ও বাড়ি বেলা নাই নাই এই কথা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে এই কথা কেতিয়াও সম্ভৱ হ'ব নোৱাৰে সম্ভৱ হ'ব নোৱাৰে এ তাক দেখি ধৃষ্ট বুদ্ধিৰ অমহাচিন্তা তাক দেখি ধৃষ্ট বুদ্ধিৰ অমহাচিন্তা
পাছে খ্রিস্ট বুদ্ধি ভাবে রজার ভারজা হয়েছে গর্ভবতী এদিন এদিন সন্তান জীব মোর কেনে হইব গতি থাকিব লাগিব নাই নাই মই এটা কাম কৰিবই লাগিব এই ৰাণীৰ প্ৰসৱ নহওঁতে মই এই ৰজাক মাৰিব আৰু তাৰ পিছত এই ৰাণীকো ৰাজ্যৰ পৰা এদিন ৰজাক মোৰ ঘৰত মই নিমন্ত্ৰণ আৰু সেইদিনাই এই ভাতৰ লগত বিষ খুৱাই এই ভাতৰ লগত বিষ খুৱাই ভাবি চিন্তি খ্ৰীষ্ট বুদ্ধি ৰজাৰ কাষে গৈলা দুপৰীয়া ভাত খাব আৰু তাৰ পিছত এই গৃহে আহি খ্ৰীষ্ট বুদ্ধি ৰন্ধন কৰিছে ৰজাৰ ভাতৰ থালত বিষ এই ৰজাৰ ভাতৰ থালত বিষ এই যথা সময়ত ৰজা হে উপস্থিত হইলা
সাদৰে ৰজাক আদৰে সাদৰে ৰজাক এতিয়া চাওক ৰাইজ মানুহে মানুহক কেনেদৰে হিংসা কৰে বিষ দিয়া ভাতৰ থাল ৰজাৰ আগে দিলা বিঘ্নি দিয়া থালখন মন্ত্ৰী নিজে লৈলা মন্ত্ৰী নিজে লৈলা অধৰ ভৰ কৰি ৰজাই জীৱনতে মৰাহত টানি টানি ৰাজসভালৈ মৰাহত টানি টানি ৰাজসভালৈ হে মোৰ মৰমৰ মন্ত্ৰীসকল আৰু মোৰ মৰমৰ প্ৰজাসকল বহু দিনৰ মূৰত মোৰ মনৰ আশা পূৰ্ণ হ'ল বুদ্ধি কৰি ৰজাক ময়ে মাৰিলো আজিৰ পৰা এই ৰাজ্যৰ ময়ে ৰজা হলো আজিৰ পৰা এই ৰাজ্যৰ ময়ে ৰজা হলো মাথোন মাথোন তোমালোকে এবাৰ মুখেৰে উচ্চাৰণ কৰা জয় খ্ৰীষ্ট বুদ্ধিৰ জয় খ্ৰীষ্ট বুদ্ধিৰ এই দুটগণ তোমালোক ৰাণীৰ কাষে যোৱা ৰজাই মাতিছে বুলি ৰজাই মাতিছে বুলি ও আজ্ঞা পাই দুটগণ ৰহি নাথাকিলা ৰাণীৰ ওচৰে যায় ৰাণীৰ ওচৰে যায় রানিয়া মাতিছে রাজাই তোমাক মাতিছে রাজাই বিলম্ব নকৰি যোৱা তাৰাতাৰি বিলম্ব নকৰি যোৱা তাৰাতাৰি
স্বামীৰ সিংহাসনত তই বহকি কাৰণ এই কথা শুনি ধৃষ্ট বুদ্ধি কথা শুনি ধৃষ্ট বুদ্ধি কি কলি এইখন তোৰ স্বামীৰ সিংহাসন কিয় এই সিংহাসনত যেন মই বহিব নোৱাৰো শুন তেনেহলে এই সিংহাসনত মই আজিৰ পৰা সদায় বহিম বহিয়ে থাকিম কিয় জানানে এ তোৰ স্বামী জীয়াই নাই তাক মাৰিলো হয় যদি বিশ্বাস হোৱা নাই তেনেহলে সৌচোৱা মৰা হত মৰা হতুৰ ফালে ৰাণী লৰি আহিলা স্বামী বুলি ৰাণী কান্দিবে লাগিলা স্বামী বুলি ৰাণী কান্দিবে স্বামী কহাবতী কান্দে ৰাণী আকুল মোৰ অভাগিনী নাই ৰাজালো ভাত কৰি পাপিষ্ঠ বুদ্ধি তোমাক মাৰি পেলাই তোমাক মাৰি গর্ভবতী নারী গর্ভতা সন্তান কেনে কই মই থাকিম জিয়া তুমি অবিহনে থাকিম কেনে ঘরে 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 ওকে প্রাণ বাতি যায় স্বামী ওকে প্রাণ বাতি কোন পাপিষ্ঠ হৃষ্ট বুদ্ধি আজি যেনে কয় মই স্বামীৰ সুখত দহি পুৰি মৰিছো তয়ো এদিন পুত্ৰ সুখত দহি পুৰি মৰিব লাগিব গালো সত্য কৰি সতীৰ্থৰ তেজ যদি মোৰ আছে হৃদয়ত সতীৰ্থৰ তেজ যদি মোৰ আছে হৃদয়ত পৰিত্ৰাণ নাপাবি তই
পৰিত্ৰাণ নাপাবি তই এই সংসাৰত পৰিত্ৰাণ নাপাবি তই এই সংসাৰত এই কথা শুনি ধৃষ্ট বুদ্ধিৰ এই খং উঠি গইলা দুতর হতুয়াই রানী দুতর হতুয়াই রানী ও বনৰ মাজত অকল হৰে কি কৰে গধূলি হৈ আহিছে কি গধূলি হৈ আহিছে কি নাই নাই মই মৰিব নোৱাৰো কাৰণ মোৰ গৰ্ভত এটি সন্তান আছে গৰ্ভত সন্তান আছে ৰাণীৰ মৰিব নোৱাৰে কান্দি কান্দি চলি গইলা কান্দি কান্দি চলি গইলা আৰু এতিয়া চাও ভাগ্যৰ লিখন চোৱা প্ৰভু চাওতা কোনো নাই চোৱা দেৱ শিশুৰ কৰোণ বিলাই ভাগ্যৰ লিখন চোৱা প্ৰভু খণ্ডন মহাযত্নে শিশুটিক মহাযত্নে শিশুটিক আজিকালি কৰি শিশু বাঢ়ি বেলা গণনা কৰিয়া নাম গণনা কৰিয়া নাম এতিয়া চাও এই ৰজাক মাৰি ধৃষ্ট বুদ্ধিৰ মহাপাপ নাই নাই মই এটি যজ্ঞ কৰিবই লাগিব তেতিয়াহে এই মহাপাপৰ পৰা মই পৰিত্ৰাণ পাম এই যজ্ঞ এটি কৰিম বুলি এই যজ্ঞ এটি কৰিম বুলি ঋষি মুনি ভৰি পৰিল ৰজাৰ গৃহ
প্ৰজাগণ বহিলন্ত নিজৰা হনত প্ৰজাগণ বহিলন্ত নিজৰা হনত আৰু আনফালে অ এই কথা চন্দ্ৰহংসই শুনিবাক পায় সমনীয়াৰ সংগে সিও যজ্ঞ চাব যায় সমনীয়াৰ সংগে সিও যজ্ঞ চাব যায় ঐ অৰূপবান চন্দ্ৰহংসৰ ৰূপৰ সীমা কাৰ চলি বুলি হবে মনত ভাব কাৰ চলি বুলি হবে মনত ভাব আর চলিয়ে তু জৈতন মাজতে কোন জিলিকি যে নাচে কোন তিথি মাটির ঘরতে শিশুৱে পুত্ৰৰূপে জন্ম ললে আর চলিয়ে তু জৈতন মাজতে কোন জিলিকি যে নাচে কোন মাঝে ঘৰতে শিশুৱে পুত্ৰৰূপে জন্ম ললে ৰাজ চিহ্ন আছে শিশুৰে কপালত নিশ্চয় ৰজাৰ কুমাৰ হয় এনেকুৱা চলি আমাৰ হে কপালত এইটো জীৱনত নাই আর চলিয়ে তু জৈতন মাজতে কোন জিলিকি যে নাচে কোন পিতৃ মাতৃৰ ঘৰতে শিশুৱে পুত্ৰৰূপে জন্ম ললে হে বাছা কোন তুমি কাহাৰ তনয় কোন তুমি কাহাৰ তনয় বিলম্ব নকৰি দিয়া পৰিচয় বিলম্ব নকৰি দিয়া পৰিচয় কি মোৰ পৰিচয় লাগে তেনেহ'লে শুনা চন্দ্ৰহংস নাম মোৰ পিতা মাতা নাই চন্দ্ৰহংস নাম মোৰ পিতা মাতা নাই এ মোৰ পৰিচয় কহিলো বুজাই এ মোৰ পৰিচয় কহিলো বুজাই ও ভাইহঁত ঐ ই বোলে ৰজাৰ সন্তান এই খবৰটো আমি আমাৰ নতুন মহাৰাজক দি আহোঁ বল 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 এ তাৰ পিছত সকলোৱে ৰৈ নাথাকিলা ৰজাৰ ওচৰে যায় কহিবে লাগিলা ৰজাৰ ওচৰে যায় কহিবে লাগিলা মহাৰাজ মহাৰাজ আপোনাৰ যজ্ঞৰ স্থলীত এজন সুন্দৰ শিশু বহি আছে নাম তাৰ চন্দ্ৰহংস কিন্তু বেয়া লাগিল মহাৰাজ তাৰ বোলে পিতা মাতা নাই তাৰ বোলে পিতা মাতা নাই তেতিয়া ধৃষ্ট বুদ্ধি মনতে ভাবে কি ভাবে পিতা মাতা নাই নাম চন্দ্ৰহংস ও তাৰ মানে দধি ৰজাৰ সন্তান নেকি যদি হয় তেনেহ'লে এদিন ই মোক মাৰি মোৰ ৰাজ্যৰ সকলো ধন সম্পত্তি কাঢ়ি ল'ব গতিকে সময় থাকোঁতে ইয়াক মই মাৰি পেলাবই লাগিব এ শুনা কাটোৱাল অবচনয় আমাৰ এই শিশুক লৈ যোৱা
এ বনৰ মাজত নি তাৰ হো মুণ্ড কাটি এই শিশুৰ তেজ আনি এই শিশুৰ তেজ আনি মনুষ্যৰ জন্ম লৈ বহুতয়ো অধম হৈ অতুৱালে ৰজাৰ দেশ পাই চন্দ্ৰহংস ধৰি লৈ যায় দয়া নাই মায়া নাই মায়া নাই দয়া নাই মনুষ্যৰ জন্ম লৈ বহুতয়ো আধম হৈ মনুষ্যৰ জন্ম লৈ বহুতয়ো আধম হৈ আতুৱালে ৰজাৰ দেশ চন্দ্ৰহংস ধৰি লৈ যায় দয়া নাই মায়া নাই মায়া নাই দয়া নাই হো তাক দেখি চন্দ্ৰহংসই হবই পাইলা মাটি ঘুমৰি কান্দি বেলা বেলা মাটি ঘুমৰি কান্দি বেলা বেলা হে আই জননী কিনুনি দাদুনী কিয় মোক জনম দিলা পিঠিত নেদেখিলো মাতৃ ঘেৰুৱালো ঘাত মাউৰা কিয় মোক কৰিলা ঘাত মাউৰা কিয় মোক কৰিলা ঐ জননী কিৰণে দাৰণী কিয় মোক জনম দিলা মোৰ দৰে শিশুই থাকে মাতৃৰ কোলাতে মা মাতৃৰ কোলাতে কিন্তু মই আছো মা বনৰ মাজতে কাটোৱালে মোক ধৰি আনে অ মা কাটোৱালে মোক ধৰি আনে আই জননী কিনুনি দাৰুণী কিয় মোক জনম দিলা
লাগিলা তোমার ঘাতরা কিয় নকৰিলা কি অক্ৰন্দন শুনি কাটোৱালৰ হিয়া গহলি গলা ও চন্দ্ৰহংসক চাই পাছে চন্দ্ৰহংসক চাই পাছে হে বাছা তোক মই কাটিব নোৱাৰিম ঐ তোক মই কাটিব নোৱাৰিম তোক কাটিলে মোৰ মহাপাপ হ'ব গতিকে তোক মই এই বনৰ মাজতে এৰি থৈ যাম কোনোদিনে তই ৰজা ৰাজ্যলৈ নাযাবি কোনোদিনে তই ৰজা ৰাজ্যলৈ নাযাবি নহ'লে বিপদ হ'ব বাছা নিশ্চয় জানিবি নহ'লে বিপদ হ'ব বাছা নিশ্চয় জানিবি ঐ হি বুলি কাটোৱালে শিশুক এৰি দিলা চলি দিলো এৰি ৰজাই তো মোক এই চলিটো কাটি তেজ নিবলৈ কৈছিল গতিকে এতিয়া মই কিহৰ তেজ লৈ যাওঁ ঠিক আছে সেই ফালৰ পৰা এটি কুকুৰ আহি আছে গতিকে এই কুকুৰটিকে কাটি তেজ লৈ মই ৰজাক দেখুৱাম এই কুকুৰ একো কাটি তাৰ লৈ গলা কুকুৰ একো কাটি তাৰ লৈ গলা এই ৰক্ত দেখি ধৃষ্ট বুদ্ধিৰ আনন্দমে এই চন্দ্ৰহংস মৰিল বুলি এই চন্দ্ৰহংস মৰিল বুলি বনৰ মাজত চন্দ্ৰহংসই কি কৰে কলৈ যাব কি কৰিব ভাবি পোৱা কলৈ যাব কি কৰিব ভাবি পোৱা আৰু সেই ৰাজ্যখনত কলিংগ নামেৰে ৰজা আছিলে কজন মৃগয়াবি চাৰি ৰজাই ফুৰে বনে বন কলিংগ নামেৰে ৰজা আছিলে আকস্মিতে শুনে ৰজাই শিশুৰ ক্ৰন্দন কোন তুমি কাহাৰ তনয় বিলম্ব নকৰি বাছা দিয়া পৰিচয় কি ক'লে মোৰ পৰিচয় লাগে তেনেহলে শুনো চন্দ্ৰহংস নাম মোৰ পিতা মাতা নাই কাটোৱালে বনৰ মাজত মোক এৰি থৈয়া যায় কাটোৱালে বনৰ মাজত মোক এৰি থৈয়া যায়
ৰাইজ ধৃষ্ট বুদ্ধিৰ পৰম মিত্ৰ আছিল সেই কলিংগ ৰাজা বন্ধুৰ ঘৰে ধৃষ্ট বুদ্ধি কৰিলা গমন নানা কথা পাতে দুয়ো সীমা সংখ্যা নাই হঠাতে ধৃষ্ট বুদ্ধি দেখিবা কপাই মই জনাততো বন্ধুৰ কোনো সতী সন্তান নাই মই জনাততো বন্ধুৰ কোনো সতী সন্তান নাই কাৰ বা যুৱক এওঁ সুধি চাওঁ মই কাৰ বা যুৱক এওঁ সুধি চাওঁ মই হেৰা বন্ধু তোমাৰ পুত্ৰ ইমান ডাঙৰ হ'ল কিন্তু আজিলৈ তুমি মোক এটা খবৰ নিদিলা তোমাক মই বহুত বেয়া পাইছো কি কলা বন্ধু এই যে যুৱকজন দেখিছা এওঁ মোৰ পুত্ৰ নহয় এওঁ হৈছে মোৰ পালিত পুত্ৰ শিকাৰ কৰিবলৈ যাওঁতে বনৰ মাজত পাইছিলো মই নাম তাৰ চন্দ্ৰহংস কিন্তু তাৰ পিতা মাতা নাই তেতিয়া ধৃষ্ট বুদ্ধিয়ে মনে মনে ভাবিছিল চন্দ্ৰহংস নাম পিতা মাতা নাই তাৰ মানে দধিৰজাৰ সন্তান নেকি তাৰ মানে ই বেটা মৰাই নাই যদি সঁচাকৈ চন্দ্ৰহংস হয় তেনেহলে এদিন মোক মাৰি মোৰ ৰাজ্যৰ ধন সম্পত্তি সকলোবোৰ কাঢ়ি ল'ব গতিকে সময় থাকোঁতেই মই মাৰি পেলাবই লাগিব বন্ধু কলিংগ কথা এটা চন্দ্ৰহংসক মোৰ ঘৰে মোৰ পুত্ৰৰ লগতে অপৰিচয় পত্ৰ এখন লিখি দিওঁ পত্ৰ এখন লিখি দিওঁ বেয়া নাপাওঁ বুলি বাছে কলিংগই কহিলা তাৰ পাছত ধৃষ্ট বুদ্ধি পত্ৰখন এনেধৰণৰ আছিল শুন মৰমৰ পুত্ৰ মদন পঠাই দিলো পত্ৰখন পত্ৰবাহক হৈছে চন্দ্ৰহংস ই আমাৰ ঘৰ গৈ পোৱাৰ লগে লগেই ইয়াক বিষ দান দিবা ইতি তোমাৰ পিতৃ ধৃষ্ট বুদ্ধি বাছা চন্দ্ৰহংস তোক মই এটা কথা কওঁ ভুলতে পত্ৰখন তই খুলি নাচাইবি তই পায়ে মদনৰ চন্দ্ৰহংসৰ হাতত দিনা গোপন পত্ৰখনি পত্ৰ লৈ চন্দ্ৰহংসই যাহাই ভাবি গুণি চন্দ্ৰহংসৰ হাতত দিনা গোপন পত্ৰখনি কেতিয়ানো চন্দ্ৰহংসই মদনৰ ঘৰ পায় কোনোদিনে চন্দ্ৰহংসই গৈ পোৱা নাই গৈ অৱশেষত ভাগৰি পৰিলা গছৰ তলত বিশ্ৰাম লওঁতে গছৰ তলত বিশ্ৰাম লওঁতে
লওঁতে গছৰ তলত বিশ্ৰাম লওঁতে গছৰ তলত বিশ্ৰাম লওঁতে টোপনিত পৰিলা অধৃষ্ট বুদ্ধিৰ কন্যা আছিল বিষয়া সুন্দৰী স্নান কৰিব আহে কন্যাই স্নান কৰিব আহে কন্যাই হঠাতে যুৱক এজন কন্যাই দেখিলা যুৱকৰ ৰূপত কন্যাই বিষয়াই দেখিব পাইলা সাৱধানে পত্ৰ আনি সাৱধানে পত্ৰ আনি শুন মৰমৰ পুত্ৰ মদন পঠাই দিলো পত্ৰখন পত্ৰবাহক হৈছে চন্দ্ৰহংস ই আমাৰ ঘৰ গৈ পোৱাৰ লগে লগে ইয়াক বিষ দান দিবা ইতি তোমাৰ পিতৃ তৃষ্ট বুদ্ধি পত্ৰ পঢ়ি বিষয়াই আচৰিত হইলা মনে মনে বিষয়াই মনে মনে বিষয়াই হে পিতা তুমি মানুহ হত্যা কৰিবলৈ ক'ত অধিকাৰ পালা ময়ো যদি বাপাৰ বেটি হওঁ এই পত্ৰখনত ময়ো উলট পালত লগাই হে তাৰ পাছত বিষয়াই চকুৰ কাজলেৰে পত্ৰখনত থকা বিষ দান শব্দটো মচি বিষয়াক দান দিয়া বুলি লিখি দিলা আৰু লগে লগে পত্ৰখন চন্দ্ৰহংসৰ হাতত গৈ সুমুৱাই দিলা স্নান কৰি বিষয়া ঘৰলৈ আহিলা এই কথা কোনেও সাৰ পাই চন্দ্ৰহংস গমন মদনৰ হাতত গৈ পত্ৰখন দিলা মদনৰ হাতত গৈ পত্ৰখন দিলা এই পত্ৰ পঢ়ি মদনৰ আনন্দ মিলিলা ধুমধাম কৈ ভনীৰ বিয়াৰ আয়োজন কৰিলা ধুমধাম কৈ ভনীৰ বিয়াৰ আয়োজন কৰিলা নাৰী গণে মিলি বাছে একত্ৰ হৈলা বিয়াৰ গীত গাবলৈ আৰম্ভ কৰিলা হঠাতে হোৱা বিয়া নহয়নে বনিহতে আমি আটায়ে লগ লাগি বিয়াৰ গীতকে গাও দে হৰি বোলা হৰি বোলা হৰি বোলা
শুনক বেনা কথা কইলা ও আতয় অনন্তরে শুনক বেনা কথা কইলা এতিয়া চাওক ও বন্ধুৰ ঘৰে তৃষ্ট বুদ্ধি ভাবিবে লাগিলায় ভাবিবে লাগিলা চন্দ্ৰহংস মৰিল বুলি চন্দ্ৰহংস মৰিল বুলি আনন্দ মিলিলা ঘৰত যে কি ঘটিছে গমকে নাপাইলা ৰজাই গমকে নাপাইলা ও বন্ধুৰ ঘৰে তৃষ্ট বুদ্ধি ভাবিবে লাগিলা বন্ধুৰ পৰা বিদায় লৈ আহে নিজ ঘৰে বন্ধুৰ পৰা বিদায় লৈ আহে নিজ ঘৰে চন্দ্ৰহংস দেখা পালে চন্দ্ৰহংস দেখা পালে চন্দ্ৰহংস দেখা পালে চন্দ্ৰহংস বিষয়াৰ লগতে বহি আছে দুয়োজনে আনন্দ মনেৰে আনন্দ মনেৰে বুদ্ধি ভাবিবে লাগিলা ভাবিবে লাগিলা চন্দ্ৰহংস মৰিল বুলি চন্দ্ৰহংস মৰিল বুলি আনন্দ মিলিলা ঘটিছে গমকে নাপাইলা মদন এই শত্ৰুৰ লগত বিষয়াক তই কিয় বিয়া দিলে মোৰ কথা কিয় তই মোৰ কথা কিয় তই মদনেই বোলে পিতা কি কৈছা তুমি মদনেই বোলে পিতা কি কৈছা তুমি তোমাৰ কথা ৰাখিছো কলো তোমাক আমি তোমাৰ কথা ৰাখিছো কলো তোমাক আমি ও বিশ্বাস যদি হোৱা নাই চোৱা পত্ৰখন পত্ৰ পঢ়ি নৰপতি ভাবে মনে মন পত্ৰ পঢ়ি নৰপতি ভাবে মনে মন তেতিয়া তেতিয়া ধৃষ্ট বুদ্ধি মনে মনে ভাবে এ চন্দ্ৰহংসৰ কামিটো বুজিলো মই নাই নাই
জোৱাই হ'লেও ইয়াক মই নাৰাখিম জীয়াই বাছা জোৱাই যিহেতু তুমি মোৰ জোৱাই হলা গতিকে আজি ৰাতি অকলশৰে কালী মন্দিৰত পূজা দি আহিবা কালীৰ চৰণত পৰি দণ্ডৱতে প্ৰণাম কৰিবা কল্যাণ হ'ব বাছা তোমাৰ নিশ্চয় জানিবা কল্যাণ হ'ব বাছা তোমাৰ নিশ্চয় জানিবা ঐ হিমতে চন্দ্ৰহংসক বুজাই বঢ়াই থৈ কালী মন্দিৰত ৰজাই প্ৰৱেশিলা গো কালী মন্দিৰত ৰজাই প্ৰৱেশিলা গো শুনা শুনা ঘাতক তুমি মোহৰ বচন শুনা শুনা ঘাতক তুমি মোহৰ বচন মন্দিৰত হ'ব আজি নৰ বলিদান নিশা কালে দেৱী কাহি যে পূজা দিব তেতিক্ষণেই তাৰ মুণ্ড কাটিব লাগিব আৰু শুনা মোৰ যদি ল'ৰাও আহে ৰাতি মন্দিৰত তাৰো মুণ্ড কাটি দিবা দেৱীৰ চৰণত তাৰো মুণ্ড কাটি দিবা দেৱীৰ চৰণত এই ঘাতকক আদেশ দি আহে নৰপতি তাৰ পিছত কিনো হইলা শুনা কাণ পাতে তাৰ পিছত কিনো হইলা কালে পাতি আছে কালো মায়া বাজি লোভত পৰে কত জন লোকলৈ হুল পুতি নিজে মৰে ফুটি ঘটে চোৱা ঘটনা দেখি মদন আচৰিত হলা অলৈ যোৱা বুলি পাছে সুধিবে লাগিলা চন্দ্ৰহংসই বোলে মোক পিতাই পঠাই দিছে কালী মন্দিৰত পূজা দিবলৈ পঠাইছে চন্দ্ৰহংসৰ কথাত মদন আচৰিত হয় নিশ্চয় কিবা ৰহস্য আছই লুকাই নিশ্চয় কিবা ৰহস্য আছই লুকাই শুনাচোন তুমি আমাৰ ঘৰৰ নতুন আলহী গতিকে ময়ে দিয়া হো পূজা তুমি নালাগে বুদ্ধি কৰি চন্দ্ৰহংস ঘূৰাই পঠালে বুদ্ধি কৰি চন্দ্ৰহংস পূজা দিলে মদনে যায় কালী মন্দিৰত দণ্ডৱতে প্ৰণাম কৰে কালী চৰণ দণ্ডৱতে প্ৰণাম কৰে
আৰু আনফালে এই হাতে সৰ্গলৈ ঘাতক আছে চোপা পাতি একেই ঘাপে মদনৰ একেই ঘাপে মদনৰ অ শংখ ধ্বনি কৰি যায় অ বাদ্য বজাইলা অ তাক শুনি দৃষ্ট বুদ্ধি আনন্দ মিলিলা আনন্দৰ তাত নাই কৃষ্ণ বুদ্ধিৰাই আনন্দৰ তাত নাই কৃষ্ণ বুদ্ধিৰাই চন্দ্ৰহংস ই আৰু নিশ্চয় জীয়াই নাই এয়া কালি মন্দিৰত শংখ ধ্বনি বাজি উঠিছে এয়া কালি মন্দিৰত শংখ ধ্বনি বাজি উঠিছে ও দৰি দৰি নৰপতি মন্দিৰলৈ যায় চন্দ্ৰহংস মৰিল বুলি যাই আছে কৃষ্ণ বুদ্ধি 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 হঠাতে চন্দ্ৰহংস দেখিবা কপাই আৰু না ভুল নুবুজিবা শহুৰ মোক মদনে বাধিলা পূজাৰ থাল হাতে লৈ মদন মন্দিৰক গলা কথা শুনি তৃষ্ণ বুদ্ধি হিত বুদ্ধি নাই দৌৰি দৌৰি যাই ৰজা মন্দিৰত
বাসা জীবন রঙ কতেনো হেরায় গোল না জানে লোকে মোর সকলো শেষ হৈ গ'ল সকলো শেষ হৈ গ'ল বাছা মোৰ বাছা মোৰ বাছা পুত্ৰৰ মুণ্ড বুকে বান্ধি কান্দে ধৃষ্ট বুদ্ধি আনৰ বাবে পাতা ভাণ্ড তয়ে হলি বন্দী পাপী মই নৰধাম হলো মই তোৰ যাম মনুষ্য হৈ নুবুজিলো আনৰ মৰম মনুষ্য হৈ নুবুজিলো আনৰ মৰম মুণ্ড বুকে বান্ধি কান্দে ধৃষ্ট বুদ্ধি আনৰ বাবে পাতা ভাণ্ড তয়ে হলি বন্দী পাপী মই নৰধাম হলো মই তোৰ যাম মনুষ্য হৈ নুবুজিলো আনৰ মৰম মনুষ্য হৈ নুবুজিলো আনৰ মৰম ও তই অবিহনে বাচা থাকিম কেনে কৰে তোৰ হুকে বাচা জীৱ ময়ো যাব মৰে তোৰ হুকে বাচা জীৱ ময়ো যাব মৰে ও পুত্ৰ হুকে ধৃষ্ট বুদ্ধি ধৈৰ্য হেৰাইলা নাই নাই আৰু মই জীয়াই নাথাকো পুত্ৰৰ লগতে ময়ো মৰি যাম হাতে খৰ্গ লৈ নিজৰ মুণ্ড কাটি হাতে খৰ্গ লৈ নিজৰ কাটি দিলা আৰু ঠিক সেই সময়ত চন্দ্ৰশংখ উপস্থিত হল কালী মন্দিৰত পিতা পুত্ৰ মৰি আছে দেখিলা পিতা পুত্ৰ মৰি আছে কি কৰিব চন্দ্ৰশংখ নিৰূপায়ী হৈলা কালীৰ চৰণে পৰি স্তুতি কালীৰ চৰণে পৰি স্তুতি ৰক্ত বীৰ্য বিলাসিনী অভয়া ভৱানী দণ্ড
স্তুতি কৰি চন্দ্ৰহংস হৈলানি মুণ্ড কাটি দেৱী পুজিব হৈহি বুলি চন্দ্ৰহংস খৰ্গটো থাপ দিয়া কালী দেৱী হাতত শুনা চন্দ্ৰহংস মহাভক্ত তুমি নোৱাৰো ভক্তৰ বলি খাবলৈ আমি তোমাৰ কথাত পিতা পুত্ৰৰ দিবু প্ৰাণদান ৰজা হৈ মহাসুখে ৰাজ্য তুমি কৰিবা পালন ৰজা হৈ মহাসুখে ৰাজ্য তুমি কৰিবা পালন হৈহি বুলি কালী দেৱী দুয়োক জীয়াই দিলা তাক দেখি চন্দ্ৰহংস আনন্দ মিলিলা তাক দেখি চন্দ্ৰহংস আনন্দ মিলিলা হৈ অপমানে ধৃষ্ট বুদ্ধি মৰ্মাহত হৈলা চন্দ্ৰহংসৰ ওচৰে যায় ক্ষমা বিচাৰিলা চন্দ্ৰহংসৰ ওচৰে যায় ক্ষমা বিচাৰিলা ধৃষ্ট বুদ্ধি যত কথা ভাঙি পাতি পিতৃ ৰাজ্য চন্দ্ৰহংসক পিতৃ ৰাজ্য চন্দ্ৰহংস চন্দ্ৰহংস হৈলা ৰজা কুন্দি মদন হৈলা মন্ত্ৰী আনন্দ সবাৰ গুণৰ সাগৰ চন্দ্ৰহংস ধৰ্মপৰায়ণ মহাসুখে ৰাজ্য চলাই লয়া প্ৰজাগণ মহাসুখে ৰাজ্য চলাই লয়া প্ৰজাগণ
আর্যা পুত্র ঘর বাড়ি ধনু রইব পরি লোভে পাপে মিত্র মোলা হরি হরি লোভে পাপে মিত্র মোলা হরি হরি ধৃষ্ট বুদ্ধি কর্মর কথা হরিয়া বনে চলি হেন জানি সুধি গনা ও এৰিয়া গৃহ সুখে থাকিলো গৃহ সুখে থাকিলো ঐ ঈশ্বৰ ঐ ঈশ্বৰ জানি নৰলোক এৰিয়া নকাম গৃহ সুখে থাকিলো ঈশ্বৰৰ নাম গৃহ সুখে থাকিলো ঈশ্বৰৰ নাম তুমি প্রভু
দুর্বাহনা ঘোর ওসো পাহে বেরে আয়াসে ওই কাল আন্ধার রে তুমি প্রভু আনা রামরি বল বল